নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি। সেইটো হৈছে এয়া কি গম পাইছেনে? হাঁহৰ মাংস। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? আৰু যদি আপোনালোকে মোৰ এই ৰেচিপিটো ফেচবুক পেজত চাই আছে তেনেহ'লে পেজখন ফ'ল' কৰি ল'ব। যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে মই দিয়া ৰেচিপিবোৰ আপোনালোকে পাই থাকিব। গতিকে দেৰি নকৰি আহকচোন, ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এয়া মই এখন লোহা কেৰাহী লৈছোঁ। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পায় মই বেছিভাগ লোহা কেৰাহীতে বনাওঁ। আৰু তেল অলপ কম দিছোঁ, যিহেতু হাঁহত বহুত তেল থাকে। গতিকে অকল মছলাখিনি ভাজিব পৰাকৈ তেলখিনি দিছোঁ। যিহেতু হাঁহৰ মাংসৰ মছলা অলপ বেছি হ'লে খাই ভাল লাগে। আৰু এই তেলখিনি গৰম হ'লত মই তেজপাত দিলোঁ 3 খিলা। আৰু এয়া মই ডাঙৰ চাইজৰ পিঁয়াজ 2টা দিলোঁ। আৰু এতিয়া পিঁয়াজখিনি মই একদম ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তেল একদম কম দিছোঁ, যিহেতু হাঁহত বহুত তেল থাকে। আৰু এই আদা নহৰু আৰু পিঁয়াজখিনি খুব বেছি ৰঙা হ'ব দিয়া নাই, যিহেতু হাঁহৰ মাংস ভাজি থাকোঁতে তেল ওলায়, তেলতে আকৌ পিঁয়াজখিনি ভজা যাব। গতিকে মই ইমান এটা ৰঙা কৰা নাই। আৰু এই আদা নহৰুখিনি ভালদৰে লৰাই দিয়াৰ পাছত এতিয়া মই এইখিনি ইয়াতে মোৰ আছে লং, ইলাচি, ডালচেনি, ধনিয়া গুটি আৰু জিৰা গুটি, লগতে শুকান জলকীয়া একেলগতে মই পিচি লৈছিলোঁ। আৰু এইখিনিও দি দিম। আৰু মছলাখিনি ভাজি থাকোঁতে আপোনালোকে গম পাইছে একদম তেল কম আছে। এই ধৰণে কমকৈ তেল দি বনাব লাগে হাঁহৰ মাংসত, কাৰণ হাঁহৰ এটা নিজা তেল বহুত ওলায়। গতিকে কম তেলত বনাব লাগে। এয়া হাঁহৰ মাংস 1 কেজি আছে। হাঁহৰ মাংস বুলি ক'লে লোভ লাগে নহয় জানো? মোৰ পিছে একদম লোভ লাগিছে হাঁহ মাংস বুলি ক'লে। আৰু এতিয়া মই ইয়াতে অকল নিমখ দিম। ভালকৈ মছলাখিনি মিলাই দিয়াৰ পাছত এয়া মই নিমখ দিছোঁ। এতিয়া নিমখখিনি মিলাই লোৱাৰ পাছত একদম মাংসখিনি তেল ওলোৱালৈকে মই ঢাকি ৰাখিম, যিহেতু এতিয়া মই হালধি নিদিওঁ। আৰু হালধি যেতিয়া মই হাঁহ মাংসত পূৰা তেল ওলাব তাৰ পাছতহে মই হালধি দিম। আৰু কেৰাহীখন এই ধৰণে লৰি যোৱাৰ কাৰণে মই আকৌ ধৰি লৈছোঁ। হাতখন আপোনালোকে দেখা পাইছে, সেইটো বেয়া নাপাব। আৰু লোহা কেৰাহী ন, গধুৰ। আৰু এয়া চাওকচোন ইমান তেল ওলাইছে। সেইকাৰণে মই হালধি দিয়া নাই, কাৰণ হালধি দিলে মাংস তেলত মানে জ্বলি যোৱা নিচিনা হয়। সেইটো কাৰণে মই অলপ দেৰিকৈ দিছোঁ। আৰু পানীৰ লগত মিলাই দিছোঁ এয়া হালধি, কাৰণ খুব তেল ওলাই আছে ন। গতিকে মই হালধি পানীৰ লগত মিলাই দিছোঁ, নহ'লে অকল ডাইৰেক্ট তেলত দি দিলে হালধিখিনি জ্বলি যাব মানে কি আৰু অলপ তেলত বেছি ভাজি থাকিলে মানে সোৱাদটো অলপ বেলেগ হয়। সেইটো কাৰণে এনেকৈ দিছোঁ। আৰু ইয়াত জলকীয়া দিছোঁ। জলকীয়াটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব যিমান খায়। আৰু যিহেতু মই শুকান জলকীয়াও দিছোঁ আগতে, গতিকে মই জলকীয়া চাই চিতি দিব আৰু যিমান খায়। মাংসখিনি পূৰা মছলাত ভাজি ল'লোঁ। এতিয়া মই ইয়াতে অমিতা আৰু আলু দিছোঁ। অমিতা হাঁহৰ মাংসত খুবেই ভাল লাগে খাই, যিহেতু আপোনালোকে সকলোৱে কোমোৰাৰ লগত খায়ে থাকে, হয়নে নহয়? কেতিয়াবা অমিতাৰ লগতো বনাই খাই চাবচোন। কোমোৰাতকৈও অমিতা দি খাই বেছি ভাল লাগে। একদম মাংসতকৈও অমিতাডোখৰে বেছি খাওঁ খাওঁ লাগে। আৰু এতিয়া এইখিনি আকৌ ধুনীয়াকৈ মই ঢাকি ৰাখিম। এয়া অমিতা আৰু আলু প্ৰায় সিজিবলৈ হ'ল, আৰু মাংসটো সিজিয়ে গ'ল। মই অলপ কাঢ়িও ৰাখিছোঁ, দুয়োজনে বহি অকণমান খাম মাজতে। ভাত খোৱাৰ আগে অলপ খাই ল'ম। আৰু আপোনালোকে এই ধৰণে খাই নাব মাজতে এনেকৈ কাঢ়ি পিনি, খুবেই ভাল লাগে তেনেকৈ ধৰণে খায়ো। অলপ কাঢ়ি ৰাখিছোঁ। আৰু এতিয়া মই পানী দি দিলোঁ, যিটো অকণমান থুপথুপীয়া হিচাপত কৰিম। এতিয়া ঢাকি ৰাখিম। অকণমান এনেকৈ ভাজি খাইছোঁ অলপ কাঢ়ি পিনি। মাংস সিজি গ'ল, কিন্তু অমিতা আলু সিজিবৰ কাৰণে মই পানী দিছোঁ। যিটো অলপ জোল জোল কৰিব, সেইটো কাৰণে খুব সুন্দৰ হৈছে খাব। এয়া মাংস হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। আৰু কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে কমেণ্ট এটা কৰি জনাব, আৰু পাৰিলে লাইক এটা কৰি দিব। আৰু এয়া চাওকচোন, অকণমান সময়ৰ পাছত ঠাণ্ডা হোৱাৰ পাছত অকণমান দেখাইছোঁ কিমান তেল বিৰিঙি আছে। এই ধৰণে এইখিনি যে খাবলৈ কেনেকুৱা সোৱাদ লাগিব নহয় জানো? গতিকে আজিলৈ আহোঁ, বাই বাই।